দলটো নেতৃত্ব আজমল সাহেবৰ আছে নো ডাউট হি ইজ এ অনেষ্ট মেন হি ইজ এ গুড মেন কিন্তু সমস্যাটো হৈছে তেখেতো মোৰ অনুভৱ হয় কেতিয়াবা যে তেখেতো কোনোবাখিনিত নহয় কোনোবাখিনিত মজবুৰ হৈ যায় যে বোল্ড ডিচিশ্যন লওঁ বুলি তেখেতেও ল'ব নোৱাৰা হৈ যায় মজবুৰ হৈ যায় তেখেতো চাওক ৰাজনীতিত চৰ্চা চলে মই ৰাজনীতিত থকা ব্যক্তি হিচাপে চৰ্চা চলিব নিশ্চিতভাৱে মই যোৱা নোযোৱাৰ কথা এতিয়ালৈকে আহি পৰা নাই এই সত্তাটোৰ অপমৃত্যু হ'ব নালাগে কেইজনমান মানুহৰ অকল সেই মৈমতালি কেইজনমান মানুহৰ ব্যক্তিগত অভিষ্ট সিদ্ধিৰ কাৰণে দলটোক ব্যৱহাৰ কৰি দলটোৰ যাতে অপমৃত্যু নহওক কিন্তু কথাটো এইটো যে AIUDFৰ জন্মৰ যিটো পটভূমি AIUDF যিটো লক্ষ্য আৰু উদ্দেশ্যক লৈ জন্ম হৈছিলে সেই লক্ষ্য আৰু উদ্দেশ্যত দলটো যদি টিকি থাকিলহেঁতেন তেতিয়াহ'লে ঠিক আছিলে কিন্তু AIUDFৰ আমাৰ কিছু ব্যক্তিয়ে দলটোক ট্ৰেকৰ পৰা নুমাই নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে কিছু কাম কাজত ব্যৱহাৰ কৰিলে আজমল সাহেবে যিটো উদ্দেশ্য আৰু লক্ষ্য লৈ দলটোক জন্ম দিছিলে আজমল সাহেব আৰু দলটোক বহুতেই মিছলিড কৰিলে যাৰ কাৰণে দলটো জনমানসত কিছু ব্যক্তিয়ে অকল ব্যক্তিগত মুনাফাৰ কাৰণে দলটোক বিভিন্ন সময়ত দল আৰু দলৰ সভাপতিক বিভিন্ন সময়ত বিপথে পৰিচালিত কৰিছে যাৰ কাৰণে মানুহে লাহে লাহে দলটোৰ পৰা আস্থা হেৰাইছে বহু মানুহ দলত আহিব বিচাৰে বহু মানুহে দলৰ হৈ কাম কৰিব বিচাৰে কিন্তু কিছু ব্যক্তি কিছু দলৰ নেতৃত্বই এই মানুহবোৰক না আঁকোৱালি ল'ব খোজে না দলত কোনোবাই যদি নিষ্ঠা সহকাৰে কোনোবাই সততাৰে যদি কাম কৰিব বিচাৰে না তেওঁসকলক আগবাঢ়িব দিয়ে দলত নতুন প্ৰজন্মক উঠাই অনাৰ কোনো ছিষ্টেম তেওঁলোকে নাৰাখে অসমৰ মানুহে দলটোক এক মহান উদ্দেশ্যলৈ জন্ম দিছিলে আৰু আজিৰ তাৰিখত অসমৰ মানুহে কোনোবাখিনি নহয় কোনোবাখিনিত অনুভৱ কৰিছে যে কিছু ব্যক্তিয়ে এই দলটোক অকল নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে চৰ্চা বিভিন্ন সময়ত বিভিন্ন জেগাত চৰ্চা চলে সেইটো ৰাজনীতি থাকিলে চৰ্চা চলিবই কিন্তু দুখ এইটোত যে যি সময়ত দলৰ ওপৰত কেইবা লক্ষ মানুহে পোনপটীয়াভাৱে আস্থা ৰাখিছিলে এই মানুহখিনিৰ যিটো মূল সমস্যা এই সমস্যাক সমাধানত গুৰুত্ব দিব লাগিছিলে কিন্তু মই যদি আপোনাক খোলাখুলি ক'ব যাওঁ যে সেই সমস্যাবোৰৰ যিমান গুৰুত্ব দিব লাগিছিলে তাতকৈ কিছু ব্যক্তিয়ে নিজৰ সমস্যা সমাধানত বেছি গুৰুত্ব দিলে আজি গোটেই অসমত আজি মানুহ ইমান মানে দলটোৰ প্ৰতি বিক্ষোভ বা বিতৃষ্ণা কিয় হ'ল তাৰ কাৰণবোৰ বিশ্লেষণ কৰিব নালাগিব নেকি দলটো আজি বিগত বহু দিন ধৰি বহু বছৰৰ পৰা দলটোত নতুনত্বৰ কি আছে কোনোবা নতুন মানুহক সংস্থাপন কৰা কোনোবা নতুন মানুহক আগবঢ়া দলটোক কেডাৰ বেছ কৰা দলটোৰ ভৱিষ্যত পৰিকল্পনা এই সকলোবোৰ লৈ পেলাই এইসকল যিসকল আছে আমাৰ সন্মানীয় নেতৃবৰ্গ এই নেতৃবৰ্গই পৰিকল্পনা কি কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা